ওড়িশাৰ পুৰীৰ লোকনাথ নগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৰী মহোৎসৱ। বিগত কেইবছৰ ধৰি এইবাৰো পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ উদ্যোগত যোৱা ৩ ডিচেম্বৰৰ পৰা ৩-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পুৰী মহোৎসৱ। ৩ ডিচেম্বৰত পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সাংস্কৃতিক জগতখনলৈ অৱদান শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰ উদ্বোধন কৰে পুৰীৰ সদাশিৱ সংস্কৃত বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৃসিংহ চৰণ চাহুৱে। মূল আলোচক হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীপ্তি ফুকন পাটগিৰিয়ে। ৪ ডিচেম্বৰ পুৱা ৯ বজাত পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ পৰা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰলৈ ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে। বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ুৱে আৰু ভাগৱত বহন কৰে শংকৰাচাৰ্য বিমল ভকতে। শোভাযাত্ৰাৰ অন্তত সত্ৰৰ চৌহদত পৰিৱেশন কৰা হয় থিয়নাম। শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে পুৰীৰ ব্ৰহ্মগিৰি মহাবিদ্যালয়ৰ অধ্যাপক প্ৰমোদ কুমাৰ দলে, নিৰ্দিষ্ট বক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফুল্ল কুমাৰ নাথ, নিমন্ত্ৰিত অতিথি ডক্টৰ দয়ানন্দ পাঠক, অধ্যাপক বিমল মজুমদাৰ, পুৰীৰ বাণীভূষণ শাস্ত্ৰী, সুদৰ্শন মহাপাত্ৰ, ৰবি মহাপাত্ৰ আদি গণ্যমান্য ব্যক্তিসকল। মহোৎসৱ উপলক্ষে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অধ্যক্ষ সুদক্ষ অভিনেতা বিবেকানন্দ ৰঞ্জন চৌধুৰীয়ে। পুৰীৰ পৰা অৱনী ৰঞ্জনৰ পাঠকৰ সহযোগত দীপেন বায়নৰ ৰিপৰ্ট, জেবি নিউজ। বছৰে আমাৰ এই পুৰী মহোৎসৱ যোগদান কৰাৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিশেষকৈ গুৱাহাটীৰ বেছিকৈ অহা হয়। প্ৰায় ১২০০ৰ পৰা ১৫০০ আমাৰ ভক্ত আহি ইয়াতে যোগদান কৰে আৰু তেওঁলোকৰে মাজৰে সাংস্কৃতিক অনুষ্ঠানৰ যি শিল্পী আহে তেওঁলোকে সেৱক হিচাপে ইয়াতে তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে। অসমৰ এই মহোৎসৱত ইয়াত স্থানীয় লোকৰ সহায় কেনেকুৱা? অসমৰ এই পুৰী মহোৎসৱত স্থানীয় লোকৰ সহায় সহযোগ বৰ দুৰ্বল। এইকাৰণে দুৰ্বল আমি অনুভৱ কৰিছোঁ যে তেওঁলোকৰ নিজৰটোহে অনুভৱ কৰিব পাৰে। আমাৰ এই কালচাৰেল হওক, কীৰ্তন হওক, তেওঁলোকে এইটো সিমান গুৰুত্ব নিদিয়ে। সেইকাৰণে যিহেতুকৈ ইয়াত মহাপ্ৰভু জগন্নাথ মন্দিৰ উপবিষ্ট হৈ আছে। মানে নহয় দুৰ্বল বুলি কিয় কৰে? এনেই মেল মিটিঙতো বিভিন্ন অনুষ্ঠানৰ পণ্ডিতসকলক আমন্ত্ৰণ কৰা হয়। তেওঁলোকক আমি এই আমাৰ যিখন মুকলি সভা হয় তেওঁলোকক বিশিষ্ট অতিথি আমন্ত্ৰিত অতিথি আমন্ত্ৰণ কৰা হয় আৰু তেওঁলোকে এই আমাৰ যি মুকলি সভা গুৰুজনাৰ কৃষ্টি ধৰ্মৰ ওপৰত বিভিন্ন ধৰণে তেওঁলোকে নিজৰ ভাষাৰে তেওঁলোকে আলোকপাত কৰে আৰু তেওঁলোকৰ সহায় সহযোগ আমি সুন্দৰভাৱে পাওঁ। কিন্তু সৰ্বসাধাৰণ লোকৰ সহায় সহযোগ খুব দুৰ্বল বুলি আমি অনুভৱ কৰিছোঁ। মানে সেইটো বঢ়োৱাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে আচলতে? কিন্তু এইটোতো আজি বহুত বছৰ ধৰি আমি এইবিলাক কৰি আহিছোঁ আৰু তেওঁলোকক আমি পাৰ্চনেলিও বহুতক নিমন্ত্ৰণ দিওঁ, কিন্তু তথাপিও তেওঁলোকে গুৰুত্ব সহকাৰে নলয়। কিন্তু চেমিনাৰ আমি যি পাতি আহিছোঁ, আজি ৪ৰ্থ বৰ্ষৰ চেমিনাৰ আমি পাতিলোঁ, 4বাৰ পাতিলোঁ। তেওঁলোকৰো মানে এইটো গৱেষণাগত ছাত্ৰ ছাত্ৰীয়ে খুব সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীৰে অংশগ্ৰহণ কৰে। আপোনাৰ এটা যাত্ৰী নিবাস আছে, যাত্ৰী নিবাসত থকা লোৱাৰ ব্যৱস্থাটো কেনেকুৱা যাত্ৰীসকলৰ কাৰণে? এইটো ৩য় মহলাৰ যি যাত্ৰী নিবাস আমাৰ আছে আৰু এইটো মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনৰ পৰিকল্পনা আছিল। পৰৱৰ্তী কাৰ্যনিৰ্বাহক সমিতিয়ে ইয়াতে বাস্তৱত ৰূপায়িত কৰি আমাৰ যাত্ৰী নিবাসটো নিৰ্মাণ কৰিছে ডুম্বুৰু পাঠকৰ মানে তত্ত্বাৱধানত। আৰু যাত্ৰী নিবাসত আমাৰ 14টা কোঠা আছে, 2খন বিচনাযুক্ত আৰু ডৰ্মিটৰীৰ 20জনমান থাকিব পৰা 2টা কোঠা আছে। আৰু আমি খুব
সীমিত আমি বৰঙণি এটা যাত্ৰীসকলৰ পৰা আমি গ্ৰহণ কৰোঁ, কাৰণ এইটো যাতে সুচাৰুভাৱে পৰিচালনা কৰিব পৰা হয়। আপুনি অনুষ্ঠানটোৰ লগত কেতিয়াৰ পৰা জড়িত? আমি অনুষ্ঠানটোৰ লগত 84 চনৰ পৰাই ইয়াতে জড়িত হৈ আছোঁ আৰু দ্বিতীয় 84 চনৰ পৰা জড়িত আছোঁ। খুব নিবিড়ভাৱে লাগি থকা হেতুকে মই 2013 চনত সাধাৰণ সম্পাদকৰ পদ গ্ৰহণ কৰিছোঁ সাধাৰণ সভাৰ নিৰ্বাচন হিচাপে, আৰু তেতিয়াৰ পৰা অবিৰতভাৱে আজি 2024 মই সাধাৰণ সম্পাদকৰ পদ গ্ৰহণ কৰাৰ কাৰণে মোক সমিতিয়ে নিৰ্বাচিত কৰি আহিছে। ধন্যবাদ।